তেওঁলোকক সন্মান জনাই তেওঁলোকৰ যিটো সেন্টিমেন্ট আছে সেন্টিমেন্টক আমি ৰেসপেক্ট কৰি পেলাই অসম ক্ৰিকেট সন্থাই কাইলৈ যিটো ওপেনিং সেৰেমনিৰ লগত থকা কালচাৰেল প্ৰগ্ৰেম অৰ্থাৎ যন্ত্ৰৰ ফাংচন হেৰিটো ইভেণ্টটো আৰু বিহুৰ ইভেণ্টটো আমি কেনচেল কৰিছোঁ, সেইটো আমি নাপাতোঁ। কিন্তু যিহেতু খেলখন পিছুৱাই দিয়াৰ কোনো এটা সুবিধা নাই, আমাৰ হাতত কোনো অপশ্যনছ নাই, আমি অতি বিনম্ৰেৰে অসমবাসী ৰাইজক জনাব খুজিছোঁ যে খেলখিনি পাতিবলৈ দিয়ক। এই খেলৰ লগত অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যত জড়িত হৈ আছে। এই খেলখন কোনো ধৰণৰ এণ্টাৰটেইনমেণ্টৰ খেল নহয়। অসম ক্ৰিকেটৰ কাৰণে বা অসমৰ খেলুৱৈখিনিৰ কাৰণে এইটো এটা পৰীক্ষা। যেনেকৈ পৰীক্ষা এটা শিডিউল দিয়া থাকে, সেই শিডিউল মতে হ'ব লাগিব। পৰীক্ষাত এণ্টাৰটেইনমেণ্ট নাই, কাকো অসুবিধা কৰি পেলাই খেল পাতিবলৈ যোৱা নাই, কাৰো চেণ্টিমেণ্টতো আমি আঘাত কৰিব যোৱা নাই। কিন্তু যিখিনি আমাৰ প্ৰাইমেৰী ডিউটি, সেই ডিউটিখিনিহে কৰিছোঁ। কোনো এণ্টাৰটেইনমেণ্টৰ একো এক্টিভিটিছ নেদেখে আপোনালোকে। আমিও সকলোৰে দুখত আমি সমভাগী। 24 তাৰিখ আমি 50 লাখ টকা অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা দি আহিছোঁ, যাতে অলপ হ'লেও সকাহ পায়গৈ ৰাইজে। আৰু অহাকাইলৈ আমাৰ পুনৰ আমাৰ এপেক্স কাউন্সিলৰ লগত জড়িত ব্যক্তিসকলে পুনৰ আৰু এটা ডোনেশ্যন কৰি পেলাই বিভিন্ন সামগ্ৰী তালৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে। আমি গোটেইখিনি অসমৰ ৰাইজৰ লগত সদায় থিয় হৈ আছোঁ, কোনো ধৰণৰ ভুল বুজিব নালাগে। এতিয়া আজি 10 দিনৰ পৰা অসমৰ বান পৰিস্থিতিত গোটেই পৰিৱেশটো শোকাকুল হৈ উঠিছে। এতিয়া এই পৰিস্থিতিত আমিও ভাবিছিলোঁ যে খেলখন পিছুৱাই দিব পাৰোঁ নেকি। এইখিনি পৰিৱেশত খেল পিছুৱাই দিয়াৰ পৰিৱেশ আছে নেকি বা তেনেকুৱা এটা ব্যৱস্থা আমি কৰিব পাৰোঁ নেকি। অসম ক্ৰিকেট সন্থাৰ এপেক্স কাউন্সিলেও আলোচনা কৰিছিলে এই বিষয়ে। তেওঁলোকে জিঅ' ষ্টাৰৰ লগত কথা পাতিলে। জিঅ' ষ্টাৰে ক'লে যে আপোনালোকক যিটো এলটমেণ্ট কৰা আছে তাৰ পিছত আমি পে'মেণ্টটো পাইছোঁ। দেৰ ইজ ন' স্ক'প অফ চেঞ্জিং দ্য এলটেড ডেটছ। যিটো উইণ্ড'জ দিছে সেই উইণ্ড'ত চেঞ্জ কৰিব নোৱাৰে, নম্বৰ 1। নেক্সট এলটমেণ্ট আমি যদি অক্টোবৰ বা নৱেম্বৰ দিব খোজোঁ তেতিয়াও নহ'ব, কাৰণ তেতিয়া বিভিন্ন টুৰ্ণামেণ্ট চলি থাকিব আৰু সেইবিলাকক তেওঁলোকে সেই উইণ্ড'জবোৰ অলৰেডি এলট কৰা আছে। এইবিলাক প্ৰায় 1-1.5 বছৰ আগৰ পৰা এলটমেণ্ট দিয়া থাকে। সেইখিনি সময়ত ভাৰতৰ দলৰ নিউজিলেণ্ড টুৰ আছে, অষ্ট্ৰেলিয়া টুৰ আছে, ৱেষ্ট ইণ্ডিজ আহিব ইয়ালৈ, গুৱাহাটীতো খেল আছে ছেপ্টেম্বৰৰ 30। চ' তেনেকৈ প্ৰত্যেকটো চেনেলৰ এটা প্ৰগ্ৰেমিং কৰে, এনুৱেল কেলেণ্ডাৰৰ নিচিনা এই গোটেই বস্তুটো। চ' এটা হ'ল সেইটো। 2 নম্বৰ হ'ল ছাপ'জ আমি খেলকেইখন টেলিকাষ্ট নকৰাকৈ পাতি দিলোঁ। তাতে এটা উদ্দেশ্য যে আমাৰ এক্সপ'জাৰ দিবৰ কাৰণে আমি খেলখন পাতিছোঁ, সেইটো বাৰু আমি অলপ কম্প্ৰমাইজ কৰিলোঁ। নেক্সট হ'ল ৱেডাৰ BCCI can give a different window for Assam Cricket Association to conduct state premier league. BCCIৰ হাতত সময় এইখিনিয়ে আছে, জুন, জুলাই, আগষ্ট। আৰু আগষ্টৰো 23-24 পিছত আৰু দিব নোৱাৰে, কিহৰ কাৰণে, তেতিয়া অলৰেডি দিলীপ ট্ৰফি আৰম্ভ হৈ যাব, তাৰপিছত দেওধৰ ট্ৰফি আৰম্ভ, ইৰাণী ট্ৰফি আছে, তাৰপিছত ৰঞ্জী ট্ৰফি, আণ্ডাৰ 23 টুৰ্ণামেণ্টছখিনিও আৰম্ভ হ'ব। চ' দেয়াৰ ইজ ন' স্ক'প টিল অহা বছৰ মে' মাহলৈকে। তাৰমানে 26ৰ কাৰণে ৰাস্তাটো বন্ধ হৈ যাব। আমি খেলুৱৈসকলক এতিয়া এই সময়ত খেলোৱাৰ মূল উদ্দেশ্যটো কি, তাতে 2টা উদ্দেশ্য আছে। এটা হ'ল যে ইমিডিয়েটলি আমি আমাৰ অসম দলটো ফৰ বিজয় হাজাৰে ট্ৰফি আৰু মুস্তাক আলী ট্ৰফিৰ কাৰণে এই টুৰ্ণামেণ্টটো বা চিলেক্ট কৰিব লাগে, কাৰণ কাৰেণ্ট ফৰ্মৰ ওপৰত বেছ কৰি অসম ক্ৰিকেট সন্থাই খেলুৱৈসকলক নিৰ্বাচিত কৰিব লাগে। সেইটো হ'ল 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল যে IPLৰ খেলবোৰৰ অকশ্যন ডিচেম্বৰ মাহত হয়, নৱেম্বৰৰ লাষ্ট পাৰ্ট নহ'লে ডিচেম্বৰ। আমাৰ কুলপ্ৰদীপে জানে ৰাজস্থান ৰয়েলছৰ লগত জড়িত হৈ থাকে। চ' সেইখিনি সময়ত অকশ্যন হ'ব। যোৱা বছৰ অকশ্যন হৈছিলে 12-13, তাৰ আগৰ বছৰ 19 ডিচেম্বৰত হৈছিলে। এই বছৰ ডেটবিলাক আমি কথা পাতি আছোঁ যে আমাৰ হয় নৱেম্বৰৰ লাষ্ট উইকত হ'ব, নহ'লে ডিচেম্বৰৰ 14 তাৰিখৰ ভিতৰত হৈ যাব। চ' আমাৰ অসমৰ খেলুৱৈসকলে যদি এইখিনি সময়ত নেখেলে, তেতিয়াহ'লে তেওঁলোকৰ এই বছৰটোৰ কাৰণে যিটো অপৰচুনিটি আছে, সেই অপৰচুনিটিটো মাৰ খাই যাব, নম্বৰ 1। নম্বৰ 2, আমি নেক্সট BCCIৰ পৰা উইণ্ড'জ নাপাওঁ আৰু। 3 নম্বৰ, আমাক কোনো টেলিভিশ্যন চেনেলে 23 তাৰিখৰ পিছত দিব নোৱাৰে। হয়তো ক'ৰবাত ফেন কোডত ওলাব পাৰে, ফেন কোডৰ ভিজিবিলিটি তেনেকুৱা নাই।
যিটো আমি চেনেল লৈছোঁ তাতে ভিজিবিলিটি বহুত বেছি থাকিব কিন্তু এট দ্য ছেইম টাইম আমি ক'বই লাগিব যে আমাৰ খেলখিনি পাতিব লাগিব ডিউৰিং দ্য টাইম ৱেন BCCI গিভছ দ্য উইণ্ড' সেইটোত এছিয়াৰ কোনো কথা নচলে বা এছিয়াই সেইখিনি ভাইলেট কৰাৰো কোনো পৰিৱেশ নাথাকে চ' এতিয়া সেইকাৰণে অসম ক্ৰিকেট সন্থাই আলোচনা কৰি পেলাই দেখিলে যে আমি কোনো ধৰণৰ কম্প্ৰমাইজ নকৰাকৈ হওক বা আপোনালোকৰ কোনো ধৰণৰ একো ডাইলুট নকৰাকৈ আমি খেলখন পাতিব লাগে অহা কাইলৈৰ পৰা তাতে কোনো ধৰণৰ বেলেগ কৰাৰ কোনো স্ক'প নাই কোনো অপশ্যনছ নাই সেইকাৰণে আমি যদিও অসম ক্ৰিকেট সন্থাই অসমৰ প্ৰত্যেকটো পৰিস্থিতিত ৰাইজৰ লগত থিয় হৈ আছে আপোনালোকে যদি মন কৰে যে আমাৰ অতি শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ যেতিয়া ঢুকাইছিলে 19 ছেপ্টেম্বৰ 2025 চনত তাৰ 11 দিন ঠিক পিছতে গুৱাহাটীত 30 ছেপ্টেম্বৰত আমি ৱৰ্ল্ড কাপৰ অপেনিং চেৰিমনি পাতিছিলোঁ তাতে আমি গোটেই কালচাৰেল ফাংচনছখিনি অঁতৰাই পেলাই অকল জুবিনৰ ট্ৰিবিউটৰ কাৰণে আমি এটা অনুষ্ঠান কৰিছিলোঁ শ্বিলং কোয়াৰ আহিছিলে পাপন আহিছিলে জয় বড়ো আহিছিলে তেওঁলোকে এই ট্ৰিবিউটটো জুবিন ইন ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম আমি কৰিছিলোঁ তাতে ঠিক তেনেকৈ এই বছৰো আমি অহা কাইলৈ যিখন IPL এই আছাম প্ৰিমিয়াৰ লীগৰ খেল হ'বলৈ গৈছে তাতো অসম ক্ৰিকেট সন্থাই জুবিন গাৰ্গৰ স্মৃতিত এই ট্ৰিবিউটটো জুবিন গাৰ্গৰ নামত যন্ত্ৰ বুলি যিটো বেণ্ড আছে জুবিন গাৰ্গৰ গানখিনি লৈ পেলাই তেওঁলোকে প্ৰদৰ্শন কৰে সেই বেণ্ডটো কাইলৈ তেওঁলোকৰ হাফ এন আৱাৰ্ছৰ এটা প্ৰগ্ৰেম আছিলে অপেনিং চেৰিমনিৰ লগত সংগতি ৰাখি আৰু তাৰ লগত 15 মিনিটত এটা 25জনীয়া বিহু দলৰ বিহু হুঁচৰিৰ এটা পাৰফৰ্মেঞ্চ আছিলে এতিয়া অসমৰ ৰাজ্যৰ অনুভূতি আৰু আমাৰ যিসকল ব্যক্তি বা পৰিয়াল নাজিৰাতে কওক শিৱসাগৰ কওক যোৰহাটৰ এটা পৰ্চন যিটো বানে ক্ষতি কৰিলে সেই ক্ষতিৰ কাৰণেতো আৰু আমি ইয়াতকৈ বেছি একো কৰিব নোৱাৰোঁ আমি যিখিনি পাৰোঁ সহায় কৰিছোঁ ইতিমধ্যে তেওঁলোকক সন্মান জনাই তেওঁলোকৰ যিটো চেণ্টিমেণ্ট আছে চেণ্টিমেণ্টক আমি ৰেছপেক্ট কৰি পেলাই অসম ক্ৰিকেট সন্থাই কাইলৈ যিটো অপেনিং চেৰিমনিৰ লগত থকা কালচাৰেল প্ৰগ্ৰেম অৰ্থাৎ যন্ত্ৰৰ ফাংচন হেৰিটো ইভেণ্টটো আৰু বিহুৰ ইভেণ্টটো আমি কেঞ্চেল কৰিছোঁ সেইটো আমি নাপাতোঁ কিন্তু যিহেতু খেলখন পিছুৱাই দিয়াৰ কোনো এটা সুবিধা নাই আমাৰ হাতত কোনো অপশ্যনছ নাই আমি অতি বিনম্ৰেৰে অসমবাসী ৰাইজক জনাব খুজিছোঁ যে খেলখিনি পাতিবলৈ দিয়ক এই খেলৰ লগত অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যত জড়িত হৈ আছে তেওঁলোকৰ ইণ্টাৰেষ্টত আমি খেলখন পাতিম এই খেলখন কোনো ধৰণৰ এণ্টাৰটেইনমেণ্টৰ খেল নহয় অসম ক্ৰিকেটৰ কাৰণে বা অসমৰ খেলুৱৈখিনিৰ কাৰণে এইটো এটা পৰীক্ষা যেনেকৈ পৰীক্ষা এটা শিডিউল দিয়া থাকে সেই শিডিউল মতে হ'ব লাগিব পৰীক্ষাত এণ্টাৰটেইনমেণ্ট নাই ন' ডাউট কিছুমানে অকণমান হেৰি কৰিব আমাৰ ফ্ৰেঞ্চাইজিসকল আছে তেওঁলোকে এটা নতুন উৎসাহত আগবাঢ়ি আহিছে ফৰ দ্য ফাৰ্ষ্ট টাইম তেওঁলোকক আমি বিশেষ আমি একো জোৰ জবৰদস্তি কৰাৰ প্ৰশ্ন নুঠে কিন্তু তেওঁলোকেও যথেষ্ট কষ্ট কৰি টীমকেইটা ফৰ্ম কৰিছে আৰু যিখিনি সময়ত এই গোটেই প্লেনিংখিনি হৈছিলে সেইখিনি সময়ত নাজিৰা বা শিৱসাগৰত সেই ক্লাউড বাৰ্ষ্টৰ তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব বুলি কোনো ভবা নাছিলে বহুত দূৰ আমি আগবাঢ়ি আহিলোঁ গোটেই টেলিকাষ্টৰ টীম চব বম্বে আৰু হায়দৰাবাদৰ পৰা আহি পেলাই চব ছেট আপ কৰিছে ষ্টাৰ টিভিৰ বা তাৰ লগত যিখিনি পেৰিফেৰিয়েল কাম আছে মেটচ এণ্টাৰটেইনমেণ্টটো বাদ দি পেলাই ৰিগাৰ্ডিং কণ্ডাক্ট অফ দ্য মেটচ চব কৰা হৈছে মেটচ ৰেফাৰীৰ পৰা আৰম্ভ কৰি এইসকল চব বাহিৰৰ পৰা অহা মানুহ আৰু তেওঁলোক ইতিমধ্যে দুদিন আগতে আহি পেলাই তেওঁলোকে নিজৰ কামবোৰ আগবঢ়াই লৈ গৈছে আৰু এই আছাম প্ৰিমিয়াৰ লীগখন পাতোঁতে IPL পাতোঁতে যেনেকৈ প্ৰত্যেকটো এৰিয়াত কনচেনট্ৰেট কৰিব লাগে এফৰ্টছ দিব লাগে এইখন তাৰ কোনো পধ্যে কম নহয় গোটেই যিটো মেনেজমেণ্ট সেই মেনেজমেণ্টটো IPL খেল এখন বা IPL টুৰ্ণামেণ্টটো পাতোঁতে যিখিনি এফৰ্টছ লাগে ছেইম এফৰ্টছ ইয়াতে লাগে যিটো আপোনালোকে টেলিভিশ্যনত খেলখন চালে গম পাব চ' সেইকাৰণে আমি অতি বিনম্ৰে সকলোকে জনাইছোঁ বিশেষকৈ আমাৰ দুৰ্ভগীয়া পৰিয়ালসকল তেওঁলোকৰ লগত আমি সদায় আছোঁ আপোনালোকে যে অসম ক্ৰিকেটৰ ট্ৰেক ৰেকৰ্ড চাবলৈ যায় অসম ক্ৰিকেট সন্থাত আমি যেতিয়াৰ পৰা জড়িত হৈছোঁ 2019ৰ পৰা 2020ত ক'ভিডৰ সময়ত
অসম ক্ৰিকেট সন্থাই বিভিন্ন সাহায্যৰ আমি আগবঢ়াইছিলোঁ। ক'ভিডৰ সময়ত আমি 19 চনতে আগষ্ট মাহত খুব বেয়াকৈ হৈছিলে, ফ্লাড হৈছিলে। তেতিয়া অসম ক্ৰিকেট সন্থাৰ ফালৰ পৰা আমি 5 লাখ টকাৰ বৰঙণি আগবঢ়াইছিলোঁ। 2020 আগষ্ট মাহত আমি 25 লাখ টকা আগবঢ়াইছিলোঁ ক'ভিডৰ সময়ত। 2021 আমি জুন মাহত আমি 10 লাখ টকা আগবঢ়াইছোঁ। 2022 11 লাখ টকা আমি ফ্লাডৰ সময়ত আগবঢ়াইছিলোঁ। 2024 জুলাই মাহত খুব বেয়াকৈ অসমত বানপানী হৈছিলে, আমি সেইবাৰ 35 লাখ টকা আগবঢ়াইছোঁ। যোৱা বছৰ আগষ্ট মাহতো ফ্লাড হৈছিলে অসমত, গোটেই অসম বিধ্বস্ত হৈ গৈছিল, আপোনালোকৰ যি মনত আছে। এতিয়া যোৱা বছৰ আমি 25 লাখ টকাৰ বৰঙণি আমাৰ ফালৰ পৰা আগবঢ়াইছিলোঁ। আৰু এই বছৰো আমি 24 জুলাই তাৰিখে আমি 50 লাখ টকা মাননীয় মুখ্যমন্ত্ৰী যিটো CM ৰিলিফ ফাণ্ড আছে, আমি গৈ তাতে আমি জমা দি থৈ আহিছিলোঁ। চ' আমি সদায় অসমৰ ৰাজ্যৰ বিভিন্ন সময়ত ক'ভিডেই হওক বা ফ্লাডেই হওক, প্ৰত্যেকটো হেৰিতে আমি জড়িত হৈ আছোঁ। অসম ক্ৰিকেট সন্থাই আমি কাকো অসুবিধা কৰি পেলাই খেল পাতিবলৈ যোৱা নাই, কাৰো চেণ্টিমেণ্টতো আমি আঘাত কৰিব যোৱা নাই। কিন্তু যিখিনি আমাৰ প্ৰাইমেৰী ডিউটি, সেই ডিউটিখিনিহে কৰিছোঁ। কোনো এণ্টাৰটেইনমেণ্টৰ একো এক্টিভিটিছ নেদেখে আপোনালোকে। আমিও সকলোৰে দুখত আমি সমভাগী। ইনফেক্ট আমাৰ অসম ক্ৰিকেট সন্থাৰ যিটো এপেক্স কাউন্সিল আছে, আজি এসপ্তাহ 24 তাৰিখ আমি 50 লাখ টকা অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা দি আহিছোঁ, যাতে অলপ হ'লেও সকাহ পায়গৈ ৰাইজে। আৰু অহাকাইলৈ আমাৰ এপেক্স কাউন্সিলৰ লগত জড়িত ব্যক্তিসকলে পুনৰ আৰু এটা ডনেশ্যন কৰি পেলাই বিভিন্ন সামগ্ৰী তালৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে। আমি গোটেইখিনি অসমৰ ৰাইজৰ লগত সদায় থিয় হৈ আছোঁ। কোনো ধৰণৰ ভুল বুজিব নালাগে, এইখিনিকে মই ক'লোঁ।